হেল্ল' বৰ্মন ক্ৰিয়েশ্যনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। ব'লক তেতিয়াহ'লে আজি যিখিনি মিছ'ৰ পেকিং আছে সেইখিনি মই আপোনালোকক দেখাওঁ কি আছে। আচলতে পেকিংটো বহুত আছে, কিন্তু কুৱেশ্যন এযোৰ কাপোৰক লৈ আছিলে যে বা এই পিংক কালাৰ কাপোৰযোৰ অৰ্ডাৰ দিলে ছেইম আহিবনে? তো ব'লক তেতিয়াহ'লে অৰ্ডাৰটো পেক কৰোঁ আৰু বাকী কথাখিনিও আপোনালোকৰ লগত পাতি যাম বাৰু। এইটোতো লেচৰ হয়, আপোনালোকে জানে, গতিকে কেইটামান অৰ্ডাৰ মই পেক কৰিলোঁ। ব'লক তেতিয়াহ'লে সকলোৱে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আগতীয়াকৈ আজি কৈ লৈছোঁ। আৰু এটা কথা, যিসকলে এই কাপোৰযোৰ অৰ্ডাৰ কৰিছিলে আৰু এইযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলে, মই তেওঁলোকক কওঁ যে আপোনালোকে যেতিয়ালৈকে মোক হোৱাটছএপত কনফাৰ্মেশ্যনটো অৰ্ডাৰৰ দিব নোৱাৰে, আচলতে তেতিয়ালৈকে মই অৰ্ডাৰসমূহ ডিছপেচ কৰিবলৈ অকণমান অসুবিধা হয়। আপোনালোকে যদি বেয়া নাপায়, মোৰ হোৱাটছএপ নাম্বাৰত এবাৰ কনফাৰ্মেশ্যনটো দি দিব, আপোনাৰ নামটো কি হয় জনাই পেলাই। তাৰ পিছতহে আচলতে মই অৰ্ডাৰসমূহ ডিছপেচ কৰিব পাৰিম, নহ'লে অকণমান অসুবিধা হ'ব। যদিও মই পেক কৰিছোঁ, কিন্তু যদি আপোনালোকে কনফাৰ্মেশ্যনটো নিদিয়ে তেতিয়াহ'লে আচলতে অকণমান ডিছপেচ কৰিবৰ কাৰণে অসুবিধা হ'ব দাদাজনক। গতিকে প্লিজ মোক কনফাৰ্মেশ্যনটো দিবলৈ নাপাহৰিব। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অৰ্ডাৰসমূহ একেলগে পেক কৰোঁ। পিংক কালাৰ কাপোৰযোৰ আচলতে অৰ্ডাৰ কেইবাটাও আছে আৰু এই য়েল্ল'যোৰৰো আছে, কিন্তু যিহেতু মই কনফাৰ্মেশ্যনটো পোৱা নাই, অৰ্ডাৰসমূহ ডিছপেচো কৰিব নোৱাৰিম যদি কনফাৰ্মেশ্যনটো মই নাপাওঁ যে অৰ্ডাৰটো তেওঁলোকৰ ফালৰ পৰা কনফাৰ্ম হয় নে নহয়। কালি দিনটোত যিসকলে অৰ্ডাৰ কৰিছিলে, প্লিজ আপোনালোকে মোক এবাৰ হোৱাটছএপত কনফাৰ্মেশ্যনটো দি দিব, তেতিয়া আজি আপোনালোকৰ অৰ্ডাৰসমূহ মই দাদাজনক ডিছপেচ কৰিব পাৰিম। এইটো এটা অৰ্ডাৰ আছিলে, যিটো আচলতে মই অলৰেডি পেক কৰিয়ে ৰাখিছোঁ। ডিজিটেল প্ৰিণ্টৰ আছিলে দেই এইযোৰ কাপোৰযোৰ, গতিকে মই পেক কৰি ৰাখিছিলোঁ। ব'লক তেতিয়াহ'লে লেবেলটো লগাই দিওঁ। যিহেতু কুৱেশ্যনটো পিংক আৰু য়েল্ল' কালাৰ কাপোৰযোৰক লৈ খুব বেছি আহি আছিলে যে বা অৰ্ডাৰটো ছেইম আহিবনে, গতিকে মই ভাবিলোঁ সেইকেইযোৰ কাপোৰে পেক কৰা আপোনালোকক দেখাওঁ, যাতে আপোনালোকো সন্তুষ্ট হ'ব পাৰে নিজৰ অৰ্ডাৰটো লৈ পেলাই। যিহেতু মই কৈছোঁ আপোনালোকক যে এইযোৰ ডিজিটেল প্ৰিণ্টৰ আছিলে আৰু এইযোৰ অৰ্ডাৰ কৰিছিলে পাতি দৰঙৰ পৰা, গতিকে ব'লক তেতিয়াহ'লে ইয়াৰ পিছৰ অৰ্ডাৰখিনি আপোনালোকক মই পেক কৰা দেখাওঁ। এইটো এনেকুৱা অৰ্ডাৰ 4টামান আছিলে। আপোনালোকে যিসকলে ভিডিঅ'সমূহ আগৰ পৰা চাই থাকে তেওঁলোকে জানে যে এইটোত মই লেচটো পেক কৰি দিওঁ, গতিকে সেইবাবে মই আজিলৈ পেক কৰিবলৈ ৰখা নাই, অৰ্ডাৰটো অলৰেডি পেক কৰি দিলোঁ গোটেইখিনি। ব'লক তেতিয়াহ'লে ইয়াৰ পিছৰখিনি আপোনালোকক দেখাওঁ। এইযোৰ য়েল্ল' কালাৰ কাপোৰযোৰ, ব'লক এইযোৰ পেক কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। যিসকলে এই কাপোৰকেইযোৰ কালি 6 বা 7 বজাৰ পিছত অৰ্ডাৰ কৰিছে, তেওঁলোকৰ পাৰ্চেলখিনি আচলতে কাইলৈ ডিছপেচ হ'ব। সেইখিনি পেকিং ভিডিঅ' আপোনালোকে কাইলৈ পাব। আৰু যিসকলে মোক কনফাৰ্মেশ্যনটো হোৱাটছএপত এতিয়ালৈকে জনোৱা নাই, মই তেওঁলোকৰ অৰ্ডাৰসমূহ আচলতে ৰিলিজ কৰিব নোৱাৰিম যেতিয়ালৈকে তেওঁলোকে কনফাৰ্মেশ্যনটো নিদিয়ে। প্লিজ আপোনালোকে মোক হোৱাটছএপত এটা মেছেজ কৰি দিব আপোনালোকৰ অৰ্ডাৰ কনফাৰ্মেশ্যনটো, তাৰপিছতে মই আপোনালোকৰ অৰ্ডাৰসমূহ ডেলিভাৰী দাদাজনক ডিছপেচৰ কাৰণে দিব পাৰিম। গতিকে ব'লক তেতিয়াহ'লে এইযোৰ পেক কৰি লওঁ, লেবেলটো লগাই লওঁ, তাৰপিছত তাৰ পিছৰযোৰ আপোনালোকক দেখাই আছোঁ দেই। কালিৰ পৰা ইমানেই মনবিলাক বেয়া লাগি আছে কিছুমান বাতৰি দেখি পেলাই। আপোনালোকে হয়তো বহুতেই জানে যে নদী বান্ধসমূহ খুলি দিয়াৰ কাৰণে চবফালে বানপানী, মানে মানুহৰ যে একেবাৰে অৱস্থা নোহোৱা হৈ গৈছেগৈ। আৰু চবতছে বেয়া লাগিছে মানে এইটো কাৰণে, কাৰণ এখন চৰকাৰী কাগজ উলিয়াবলৈ হ'লে আমি কিমানখিনি দৌৰা দৌৰি কৰিব লাগে তাৰ কোনো ঠিকনা নাই। কিমানখিনি ডকুমেণ্টছ লাগে, ইটো লাগে সিটো লাগে সিটো লাগে, তেনেকৈ যে কিমান কাগজ পাতি বিচাৰে কোনো ঠিকনা নাই। কিছু সংখ্যকে কৈছে যে তেওঁলোকে একো ডকুমেণ্টছ উলিয়াব নোৱাৰিলে, তেওঁলোকে একো কাগজ পাতি উলিয়াব নোৱাৰিলে। এখন কাগজ উলিয়াবলৈ আমাৰ ইয়াত কিমানখিনি মানুহে দৌৰা দৌৰি কৰিব লাগে। গতিকে তেওঁলোকৰ যদি সৰ্বোচ্চ সেই বানপানীতেই উটি গৈছে কাগজসমূহ বা ডকুমেণ্টছসমূহ, বা তেতিয়াহ'লে চিন্তা কৰকচোন তেওঁলোকে কিমানখিনি কষ্ট আকৌ সম্পূৰ্ণভাৱে কৰিব লাগিব সেই গোটেইখিনিৰ কাৰণে, সেই গোটেইখিনি গোটাবলৈ। কাপোৰ কানি, বয় বস্তু সেইবিলাকতো বাৰু মানুহৰ কাৰণে প্ৰয়োজনীয় বস্তু, সেইবিলাকো মানুহৰ কাৰণে প্ৰয়োজনীয় বস্তু। কিন্তু কি জানেনে, আমাৰ ইয়াত বৰ্তমান চৰকাৰী কাগজবিলাক, চৰকাৰী যিবিলাক ডকুমেণ্টছ সেইবিলাক বহুত বেছি প্ৰয়োজনীয়। কাৰণ সেই এখন ডকুমেণ্টছৰ কাৰণে এজন মানুহ
কিমানটা চৰকাৰী অফিচত যে ইফালে সিফালে ঘূৰিব লাগিব তাৰ কোনো ঠিকনা নাই এখন কাগজ উলিয়াবলৈ গতিকে ভিডিঅ'বিলাক চাই যে ইমান মনটো বেয়া লাগিছে কম আপোনালোকক মানে কালিৰ পৰা সঁচাই বহুত বেয়া লাগিছে কাৰণ ৰাতিয়ে চবফালে মানুহৰ পানী অৱস্থা নোহোৱা হৈ গৈছে তো অৰ্ডাৰটো পেক হৈ গ'ল বাৰু এইটো আছিলে আপোনালোকৰ গুৱাহাটীৰ পৰা বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আপোনালোকক দেখাওঁ ইয়াৰ নেক্সট অৰ্ডাৰযোৰ আছিলে এইযোৰ কালি মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ দিনত মিছ'ৰ যিবিলাক কুৰিয়াৰ ৰিটাৰ্ণছ আহে সেইখিনিৰ ওপৰত পোষ্ট কৰিছিলোঁ আপোনালোকে যিসকলে চাইছে তেওঁলোকেতো চাগে গম পাইছে মই পিছত ভিডিঅ'টো প্ৰাইভেট কৰি দিলোঁ কাৰণ মানে যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে মই ভাবিছোঁ যে তেওঁলোক বেছি ডিম'টিভেট হৈ যাব সেইটো ভিডিঅ' দেখা পাই থাকিলে কিন্তু সেইটো একদম যে ৰিয়েলিটি হয় মিছ'ৰ যিসকলে মিছ'ৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকক মই এতিয়াও সেইটোৱে ক'ম যে আপোনালোকৰ যদি নিজৰ ছেভিংছ হয় আপোনালোকে প্লিজ তেতিয়াহে ষ্টাৰ্ট কৰিব আপোনালোকে বেলেগৰ পৰা এটা ছেভিংছ লৈ পেলাই যে প্ৰফিট হ'লে আমি সেইখিনি ৰিকভাৰী কৰিম বুলি সেইটো আচলতে ভুলতো নকৰিব তৎক্ষণাত প্ৰথমে আপোনালোকে ভালকৈ গোটেই বিষয়খিনি কৰবাৰ পৰা জানি তাৰ পিছত আচলতে মিছ' বা ফ্লিপকাৰ্ট বা এমেজন য'তেই নহওক আপোনালোকে নিজৰ কামটো ষ্টাৰ্ট কৰিব পাৰে কিন্তু যদি পচিবল হয় মই ক'ম যে আপোনালোকে প্লিজ নিজৰ বেছি ছেভিংছ তাত ইউজ নকৰিব কাৰণ বহুত বেছি ৰিস্কি হৈ যায় আৰু এনেকুৱা একেবাৰে গেৰেণ্টি নাই সেই কামটোত যে আপোনালোকে প্ৰফিট হ'বই বা প্ৰফিট হ'লে আপোনালোকে সেইখিনি যিখিনি আপোনালোকৰ ছেভিংছ সেইখিনি ৰিকভাৰী কৰিব পাৰিব গতিকে ভিডিঅ'টো আচলতে মই ৰাখিলোঁ হয় কিন্তু এইকাৰণে মই নাৰাখিলোঁ কাৰণ যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকে হয়তো বহুত বেছি ডিম'টিভেট হৈ যাব কিবা এটা কাম আৰম্ভণি কৰাৰ নিজস্ব স্বাধীনতা সকলোৰে আছে সেইবাবে মই যদিও দেখাইছিলোঁ কিন্তু আচলতে পিছত চিন্তা কৰিলোঁ যে নাই ভিডিঅ'টো প্ৰাইভেট কৰি দিয়াই ভাল হ'ব কাৰণ যিসকলে ভাবি আছে যে কাম এটা ষ্টাৰ্ট কৰিম তেওঁলোক বহুত বেছি ডিম'টিভেট হৈ যাব কিন্তু সেইটো মিছ' ফ্লিপকাৰ্ট এমেজন সকলোৰে এটা ফেক্ট হয় সেইটো এটা ৰিয়েলিটি হয় সকলো ৱেবছাইটৰে ই কমাৰ্চৰ সেইটো এটা চবতছে ডাঙৰ ৰিয়েলিটি হয় য'ত আপোনালোকৰ ৰিটাৰ্ণছসমূহে আপোনালোকৰ প্ৰফিট আপোনালোকৰ ছেভিংছ সকলোখিনি একেবাৰে সমানে লষ্ট কৰি পেলাই কাৰণ কোনো জেনুইন কাৰণ নোহোৱাকৈ ৰিটাৰ্ণসমূহ আহে আপোনালোকে যদি কয় বিচাৰে তেতিয়াহ'লে মই গোটেই ডিটেইলছটো দেখুৱাই পেলাই নিশ্চয় ভিডিঅ' পোষ্ট কৰি দিব পাৰিম কাৰণ আপোনালোকক কালিও মই দেখাইছোঁ যিসকলে ৰিটাৰ্ণ কৰিছে কোনো জেনুইন কাৰণ নাই এনেকুৱা যেন নহয় যেন প্ৰডাক্টটো ডিফেক্টিভ হৈছে বা প্ৰডাক্টটোৰ কোৱালিটি বেয়া সেইটো লৈ কোনেও ৰিটাৰ্ণ কৰা নাই জাষ্ট তেওঁলোকে ৰিটাৰ্ণ কৰিছে কাৰণ তেওঁলোকৰ মাইণ্ডটো চেঞ্জ হৈ গ'ল সেইটো আচলতে একেবাৰে উচিত নহয় অকল মোৰ বুলিয়ে নহয় কোনো চেলাৰৰ লগত কৰাটো উচিত নহয় যদি প্ৰডাক্টটোৰ ডিফেক্টিভ আছে বা যদি প্ৰডাক্টটো কিবা প্ৰব্লেম আছে আপোনালোকে প্লিজ তেতিয়া ৰিটাৰ্ণ কৰিব আৰু নহ'লে যদি আপোনালোকে এনেকুৱা নিচিনা আপোনালোকৰ লাগে যে এই প্ৰডাক্টটো মই বৰ্তমান নলওঁ বা মোক নালাগে তেতিয়াহ'লে যেতিয়া কুৰিয়াৰ দাদাজন দিবলৈ আহে আপোনালোকে তেতিয়াই কেঞ্চেল কৰাই দিব দাদাজনৰ পৰা পাৰ্চেলটো নল'বই কাৰণ ডেলিভাৰী যিটো কুৰিয়াৰ ছাৰ্ভিচ মই কৈছোঁ এই ছেড'ফেক্স ইমানেই বেয়া তেওঁলোকৰ মানে ছাৰ্ভিচ কি ক'ম মই আপোনালোকক মোৰ কিমানকেইটা পাৰ্চেল তেওঁলোকে লষ্ট বুলি মানে নাইকিয়া কৰিলে ক'বলৈ ভাষা নাই কিন্তু এইখিনি যিখিনি কালি মই আপোনালোকক দেখাইছিলোঁ যি 6-7টা পাৰ্চেল মোৰ কোনো এটা যুক্তিসংগত মানে কাৰণ নিদিয়াকৈ যিখিনি ৰিটাৰ্ণ হৈছে সেইখিনি গোটেইখিনি ছেড'ফেক্সত গৈছে এবাৰ আচলতে মই ভাবিছোঁ যে ছেড'ফেক্সৰ অফিচলৈ যাম ব্ৰাঞ্চলৈ ডাইৰেক্ট আৰু গৈ পেলাই যিখিনি মোৰ পাৰ্চেল আছে সেইখিনি ৰিকভাৰী যেনেকৈ নহওক কৰিব লাগিব কাৰণ 6-7টা পাৰ্চেল তেনেকৈ এৰি দিয়াটো শুদ্ধ নহ'ব মোৰ আগৰো 6-7টা পাৰ্চেল ছেড'ফেক্সৰ পৰা নাইকিয়া হৈছে তেওঁলোকে কোনো ধৰণৰ কণ্টেক্ট নকৰে দিবৰ কাৰণে বা মই বহুত ক্ষেত্ৰত গম পাইছোঁ যে ছেড'ফেক্স কুৰিয়াৰ ছাৰ্ভিচটোৱে অকণো কপাৰেট নকৰে কাৰো সৈতে গতিকে এইবাৰ মানে আপোনালোকক মই সেইখিনি ডিটেইলছ নিশ্চয় জনাম যে কুৰিয়াৰখিনি মই পালোঁ নে নাপালোঁ যেতিয়া মই অফিচলৈ যাম আপোনালোকক সেইখিনি ভিডিঅ' মই নিশ্চয় পোষ্ট কৰিম যে তেওঁলোকে কিনো কয় সেইখিনিও মই আপোনালোকক নিশ্চয় দেখাম কাপোৰযোৰ অৰ্ডাৰ কৰিছিলে তেজপুৰৰ পৰা এইটো পেক হৈ গ'ল বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আপোনালোকক দেখাওঁ এইখিনি অৰ্ডাৰ যদিও পেক কৰি থকা হৈছে কিন্তু যিসকলে মোক হোৱাটছএপত কনফাৰ্মেশ্যন দিছে মই আচলতে তেওঁলোকৰ অৰ্ডাৰসমূহে ৰিলিজ কৰিব পাৰিম
গতিকে আপোনালোকৰ অৰ্ডাৰটো যদি ইয়াত পেক হৈ আছে আৰু আপুনি যদি এতিয়ালৈকে হোৱাটছএপত মোক কনফাৰ্মেশ্যনটো দিব পৰা নাই বা দিয়া নাই প্লিজ মোক এবাৰ মেছেজ কৰি দিব নহ'লে আচলতে যদিও পেক হৈছে এই অৰ্ডাৰখিনি ৰিলিজ কৰিব মই নোৱাৰিম বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ পেক কৰোঁ আৰু ইয়াৰ পিছৰযোৰো পিংক কালাৰৰ আছিলে অৰ্ডাৰসমূহ ৰিচিভ কৰাৰ পিছত প্লিজ মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনেকুৱা পালে ই-কমাৰ্চৰ বিষয়ে আপোনালোকে আৰু জানিব বিচাৰিবনে তো বহুতে কৈছিলে আৰু কিছু সংখ্যকে কৈছিলে যে নালাগে গতিকে সেইবাবে মই ই-কমাৰ্চৰ ওপৰত ডিটেইলছত একো ভিডিঅ' পোষ্ট কৰা নাই আপোনালোকে যদি ভালকৈ জানিব বিচাৰিছে আৰু তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি দিব তেতিয়া মই ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক আৰু অকণ ডিটেইলছত গোটেই কথাখিনি নিশ্চয় বুজাবলৈ ট্ৰাই কৰিম এইটো অৰ্ডাৰ পেক হৈ গ'ল আৰু এইটো আছিলে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আপোনালোকক দেখাওঁ মিছো বুলি ক'লে আচলতে সকলোৰে সন্দেহ আহি যায় নহয়নে বাৰু সেইবাবে বহুতেই মোক কমেণ্ট কৰি আছে যে বা যিটো দেখাইছে সেইটোৱে আহিবনে আচলতে পেক মই আপোনালোকৰ ওচৰত সেইটোৱে কৰিছোঁ একেবাৰে সন্মুখত সেইবাবে মই পেকিং ভিডিঅ'সমূহ দিওঁ যাতে আপোনালোকেও নিজৰ অৰ্ডাৰটো পেক হোৱা দেখিবলৈ পায় ইমান ধুনীয়াকৈ পেক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত চিন্তা কৰকচোন যেতিয়া ৰিটাৰ্ণসমূহ মোলৈ ভুল আহে বা ৰিটাৰ্ণসমূহ যেতিয়া মোৰ পাৰ্চেলসমূহ নোহোৱা হৈ যায় তেতিয়াহ'লে মোৰ খং উঠিবনে নুঠিব আপোনালোকে কওকচোন বাৰু কালি আচলতে মোৰ ইমান খং উঠিছে আপোনালোকক মই বুজাব নোৱাৰিম কাৰণ গোটেই সপ্তাহটোৰ কেলকুলেশ্যনটো গোটেই সপ্তাহটোৰ যিখিনি মানে ৰিটাৰ্ণছ হওক বা যিখিনি লষ্ট হওক যিখিনি প্ৰফিট হওক যিমানখিনি যি থাকে গোটেই বস্তুখিনি মই শনিবাৰ বা দেওবাৰে গোটেই সপ্তাহটোৰখিনি একলগত কৰোঁ গতিকে কালি যেতিয়া কৰিছোঁ আৰু যেতিয়া ৰিটাৰ্ণছসমূহৰ মই কাৰণখিনি দেখিছোঁ যে তেওঁলোকৰ মাইণ্ডসমূহ চেঞ্জ হৈ যোৱাৰ কাৰণে তেওঁলোকে ৰিটাৰ্ণ কৰি দিছে বোলে প্ৰডাক্টটো ডিফেক্টিভ গৈছে তেতিয়াও বেলেগ কথা যদি প্ৰডাক্টটোৰ কোৱালিটি কিবা ইছ্যু হৈছে তেতিয়া ৰিটাৰ্ণ কৰিছে তেতিয়াও বেলেগ কথা তেতিয়াতো ক'বলগীয়া নাই কিন্তু যিবিলাক কাৰণ দি পেলাই তেওঁলোকে ৰিটাৰ্ণ কৰিছে দেখি মানে মোৰ বহুত বেয়া লাগিছে কাৰণ যেতিয়াৰ পৰা মই পেকিং ভিডিঅ' দিবলৈ লৈছোঁ তেতিয়াৰ পৰা আপোনালোকে দেখিছে যে এটা অৰ্ডাৰ পেক কৰি মই আপোনালোকক গোটেইখিনি কৈছোঁৱে যে সহজ নহয় এটা কাম ভালকৈ কৰি নিয়াটো আৰু মইতো আপোনালোকৰ সন্মুখতে সেইবাবে আজিকালি অৰ্ডাৰসমূহ পেক কৰা হৈছোঁ যাতে আপোনালোকেও নিজৰ অৰ্ডাৰটো নিজৰ পাৰ্চেলটো চাব পাৰে কিন্তু চিন্তা কৰকচোন তাৰ পিছত যদি মোলৈ এটা ফল্ছ ৰিটাৰ্ণ আহে তেতিয়াহ'লে কাৰ ভাল লাগিব বাৰু কওকচোন ৰিটাৰ্ণটো ফল্ছ আহাটোতো সেইটোতো মিছোত ক'বই নালাগে সেইখিনিতো থাকেই কিন্তু চবতছে ডাঙৰ প্ৰব্লেম হৈছে যে কাৰণসমূহ ডিফেক্টিভ গ'লেও ক'বলগীয়া নাথাকে বা কোৱালিটি ইছ্যু যদি কাৰণে উভতাই দিছে তেতিয়াও মই বেয়া নাপাওঁ সেইটোতো থাকিবই যিহেতু তেওঁলোকে পে' কৰিছে তেওঁলোকতো সন্তুষ্ট হ'ব লাগিব সেইটো ময়ো বুজি পাওঁ কিন্তু তেওঁলোকে যদি ৰিজন দিয়ে যে আমাৰ প্ৰডাক্টটো ৰিচিভ কৰাৰ পিছত যে মোৰ মাইণ্ডটো চেঞ্জ হৈ যোৱাৰ কাৰণে মই নল'লোঁ বা মোক নালাগে এতিয়া তেতিয়াহ'লে সেইটো আচলতে এটা যুক্তিপূৰ্ণ কাৰণ নহয় সেইবাবে মই আপোনালোকক আকৌ এবাৰ কওঁ যদি আপোনালোকে কুৰিয়াৰসমূহ ৰিচিভ কৰিব নিবিচাৰে বা আপোনালোকে যদি ভাবে যে প্ৰডাক্টটো মোক বৰ্তমান নালাগে তেতিয়াহ'লে আপোনালোকে প্লিজ কুৰিয়াৰ দাদাজনে নিওঁতেই আপোনালোকে ৰিটাৰ্ণ কৰিব আপোনালোকে প্ৰডাক্টটো একচেপ্ট কৰি পেলাই ৰিটাৰ্ণ নকৰিব যুক্তি নথকা কাৰণ দি পেলাই এটা পাৰ্চেল আপোনালোকে যেতিয়া ৰিটাৰ্ণ কৰি দিয়ে তেতিয়া আচলতে সেলাৰজনৰ বহুত অসুবিধা হয় বহুত সময়ত আমি মিছোক বহুতখিনি কিবা কিবি কওঁ যে মিছোত পাৰ্চেল খেলিমেলি হয় মিছোৱে ভালকৈ কুৰিয়াৰ নপঠায় মিছোৱে ভালকৈ পাৰ্চেল নপঠায় কিন্তু আপোনালোকে দেখিছে যে মই আপোনালোকৰ সন্মুখতে প্ৰত্যেকটো অৰ্ডাৰ পেক কৰি আছোঁ আৰু যিসমূহ ফল্ছ ৰিটাৰ্ণ মোলৈ আহিছে সেইখিনিও মই আপোনালোকক দেখাইছোঁ গতিকে মই এটাই ক'ম যে এটা প্লেটফৰ্মত ভাল বেয়া দুইটা সমানেই আছে মিছোক অকলে গালি পাৰিলেও নহ'ব কাষ্টমাৰৰো কিছু সময়ত বহুত সংখ্যক ভুল থাকে কি ক'ম আৰু ক'বলৈ আচলতে ভাষা নোহোৱা হৈ যায় মোৰ কোনোবা সময়ত এইটো অৰ্ডাৰ পেক হৈ গ'ল আৰু এইটো অৰ্ডাৰ পঠাইছিলে ইয়াত তেওঁৰ নামটো আছে বিভা বুলি বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আমি চেক কৰোঁ ইয়াৰ পিছৰযোৰটো এইটোৱে আছে এই কাপোৰযোৰ আৰু কেইবাটাও অৰ্ডাৰ আছে য়েল্লো কালাৰ কাপোৰযোৰৰো কেইবাটাও অৰ্ডাৰ আছে কিন্তু যিহেতু সেইখিনি অৰ্ডাৰ আজি বা কালি 9 বজাৰ পিছত আহিছে গতিকে সেইখিনি পাৰ্চেলৰ পেকিংখিনি আপোনালোকে কাইলৈ ভিডিঅ'টোতহে দেখা পাব
আৰু যেতিয়ালৈকে আপোনালোকে মোক কনফাৰ্মেশ্যনটো নিদিয়ে তেতিয়ালৈকেতো মই আপোনালোকক ক'লোৱেই মই বিচাৰিলেও অৰ্ডাৰসমূহ ডিছপেচ কৰিব নোৱাৰোঁ গতিকে প্লিজ মোক হোৱাটছএপত এবাৰ কনফাৰ্মেশ্যনটো কৰি দিব আপোনাৰ অৰ্ডাৰটো আপোনালোকৰ নামটোৰ সৈতে তেতিয়াহে মই অৰ্ডাৰসমূহ ডিছপেচ কৰিব পাৰিম এইযোৰ পেক কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই যিসকল আচলতে নৈৰ কাষত বাস কৰা লোক আছে তেওঁলোকলৈ মই এটাই ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰশাসনলৈ একেবাৰে অপেক্ষা নকৰিব কাৰণ বহু সময়ত অন্য দেশবিলাকৰ আপোনালোকে যেতিয়া ভিডিঅ'বিলাক দেখিব যেতিয়া তেওঁলোকৰ তাত দুৰ্যোগ আহে নহয় কিবা প্ৰাকৃতিক দুৰ্যোগ আহে যেতিয়া আগজাননী পায় তেতিয়া তেওঁলোকে এসপ্তাহ আগতে সম্পূৰ্ণ এৰিয়াটো খালী কৰি দিয়ে মানুহসকলক মানে তাৰ লোকসকলক এটা নিৰাপদ স্থানলৈ লৈ যায় বা সেই অঞ্চলটোৱে খালী কৰি পেলায় কিন্তু আমাৰ ভাৰতবৰ্ষত হওক বা আমাৰ অসমত হওক আচলতে গম পোৱাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ নলয় যাৰ কাৰণে মানুহখিনিৰ মানে সময় মূৰত একেবাৰে অৱস্থা নোহোৱা হৈ যায় গতিকে আপোনালোকে প্ৰশাসনলৈ একেবাৰে নৰব আপোনালোকে আগতীয়াকৈ নিজে অকণমান সাৱধানতা অৱলম্বন কৰিব দেখি মানে ইমান বেয়া লাগিছে পানী হৈছে যিখিনি এৰিয়াত সেই মানুহখিনিয়ে একো কৰিবই নোৱাৰিলে নিজৰ কাপোৰ কানি নিজৰ মানে একো কাগজ পাতি নিজৰ বয় বস্তু তেওঁলোকে নিজৰ পিন্ধা কাপোৰযোৰো উলিয়াব নোৱাৰিলে চিন্তা কৰকচোন সেই গোটেইখিনি গোটাবলৈ তেওঁলোকৰ কিমানখিনি কষ্ট হৈছে সেই গোটেইখিনি যেতিয়া চকুৰ সন্মুখত গুচি গৈছে আকৌ এবাৰ গোটাবলৈ তেওঁলোকৰ সাহস থাকিবনে বাৰু গতিকে আপোনালোকে আগৰ পৰা নিজে সাৱধান হ'ব বহুত সময়ত মই ভিডিঅ'বিলাকত দেখি আছোঁ যে তেওঁলোকে কৈছে যে অৱগত কিয় নকৰিলে কিয় নজনালে মই ক'ম সেইটোলৈ নৰখিবই আপোনালোকে আমাৰ ইয়াত আপোনালোকে সেইখিনি আশা কৰি লাভ নাই যে প্ৰশাসনে আপোনালোকক আগতে অৱগত কৰিব কিন্তু বাহিৰৰ দেশবিলাকক দেখিলে আচলতে অনুসৰণ কৰাটো কিছুমান বস্তু বহুত প্ৰয়োজনীয় তেওঁলোকে এটা অঞ্চল সম্পূৰ্ণৰূপে আগতীয়াকৈ খালী কৰি পেলায় যেতিয়া সেই অঞ্চলটোত দুৰ্যোগ হ'ব বুলি তেওঁলোকে গম পায় আৰু আমাৰ ইয়াতো যিসকল নদী বান্ধ আছে আমাৰ অসমৰ আশে পাশেতো অসমত যিখিনি নদী বান্ধ আছে বা অসমৰ যিখিনি আশে পাশে নদী বান্ধ আছে তেওঁলোকে জানে যে এটা নিৰ্দিষ্ট সময়ত যেতিয়া খুব ভৰ বৰষুণ হয় তেতিয়া নদীবান্ধসমূহে নিজৰ গেটসমূহ খুলি দিয়েই গতিকে প্ৰশাসনে আগতীয়াকৈ জনাব নোৱাৰাৰ অঞ্চলসমূহত বানপীড়িত অঞ্চলসমূহত প্ৰশাসনে আগতীয়াকৈ জনাব নোৱাৰাৰ বা সতৰ্কবাণী দিব নোৱাৰাৰ কোনো কথাই নাথাকে কিন্তু যিহেতু সেইখিনি আমি আশা কৰি লাভ নাই গতিকে যদি আপোনালোকে পাৰে তেতিয়াহ'লে আগতীয়াকৈ আপোনালোকে নিজৰ ঠাইসমূহ নিজৰ কাৰণে নিজেই সাৱধানতা অৱলম্বন কৰাটো ভাল বুলি মই ভাবোঁ এই অৰ্ডাৰটো আছিলে ডিব্ৰুগড়ৰ পৰা নেক্সট এইযোৰ কাপোৰে আছিলে এই কাপোৰযোৰৰ গোটেই অৰ্ডাৰখিনি বহুত অৰ্ডাৰ আছে কিন্তু মই পেক কৰিব পৰা নাই কাৰণ তেওঁলোকে মোক কনফাৰ্মেশ্যন দিয়া নাই আৰু এতিয়া যিকেইযোৰ পেক কৰিছোঁ তাৰ ভিতৰতো যদি মোক কোনোবাই কনফাৰ্মেশ্যন দিয়া নাই তেতিয়াহ'লেতো সেই অৰ্ডাৰটো মই আজি ডিছপেচ কৰিব নোৱাৰিমেই গতিকে প্লিজ মোক কমেণ্টত হ'লেও আপোনালোকে জনাই দিব নহ'লে হোৱাটছএপত হ'লেও জনাই দিব ব'লক তেতিয়াহ'লে এইযোৰ পেক কৰি লওঁ তাৰপিছত আপোনালোকক ইয়াৰ পিছৰটো দেখাই আছোঁ এই কাপোৰযোৰৰ ষ্টক আৰু বেছি নাইকিয়া যিহেতু অনলাইনত আপোনালোকে বিচাৰি আছিলে আৰু অফলাইনত যিসকলে পোৱা নাছিলে তেওঁলোকেও অৰ্ডাৰটো বুক কৰি ৰাখিছিলে গতিকে যিসকলে অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে প্লিজ সোনকালে আপোনালোকে নিজৰ অৰ্ডাৰটো কৰিব নহ'লে পিছত এই ষ্টকটো আকৌ এবাৰ মই ৰিষ্টক নকৰোঁ আৰু এইটোৱে লাষ্ট আছিলে আপোনালোকে সকলোৱে বিচাৰি থকাৰ কাৰণে মই আকৌ এবাৰ ৰিষ্টক কৰিলোঁ কিন্তু ইয়াৰ পিছত এইটো ষ্টক আৰু নাহে গতিকে যদি আপোনালোকে এতিয়া অৰ্ডাৰ কৰা নাই আৰু কৰিম বুলি ভাবি আছে তেতিয়াহ'লে নিশ্চয় অৰ্ডাৰটো সোনকালে দিবলৈ নাপাহৰিব আৰু যদি প্ৰডাক্ট কোডটো লৈ পেলাই আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে মোক হোৱাটছআপ কৰিব মই আপোনালোকক ডাইৰেক্ট এই প্ৰডাক্টটোৰ লিংককেইটা নিশ্চয় দি দিম এইটো অৰ্ডাৰ আছিলে শিৱসাগৰৰ পৰা ব'লক আজিৰ যিখিনি অৰ্ডাৰ আছিলে সেইখিনি গোটেইখিনি পেক হৈ গ'ল যিহেতু মই কৈছোঁৱেই যে যিখিনি মোক কনফাৰ্মেশ্যন দিয়া নাই সেইখিনি আচলতে মই ডিছপেচ কৰিবলৈ অকণমান অসুবিধা হয় গতিকে কেইটামান অৰ্ডাৰ ৰখি গৈছে আৰু ইয়াৰ পৰাও যদি কোনোবাই পাৰ্চেলৰ পৰাও যদি কনফাৰ্মেশ্যনটো হোৱাটছএপত কোনোবাই দিয়া নাই বা আপোনালোকে মোক কমেণ্টতো জনাব পাৰে তেওঁলোকৰো অৰ্ডাৰসমূহ আচলতে ডিছপেচ নহ'ব যদিও পেক হৈছে সেইবাবে কৈছোঁ প্লিজ আপোনালোকে মোক এবাৰ জনাই দিব
ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আশা কৰোঁ আপোনালোকে পেকিং ভিডিঅ'টো চাই বা নিজৰ পাৰ্চেলটো কি পেক হৈছে সেইটো দেখা পাই ভাল পালে। নেক্সট কাইলৈ আকৌ পেকিং ভিডিঅ'সমূহ আপোনালোকে দেখা পাব। পেকিং অন্য প্ৰডাক্টৰো আছিলে, কিন্তু মই মানে সেইখিনি প্ৰডাক্ট কৰি দিলোঁ, কাৰণ যিহেতু এই কাপোৰকেইযোৰ চবতছে বেছি কুৱেশ্যন আহি আছিলে যে বা এই কাপোৰকেইযোৰ অৰ্ডাৰ কৰিলে ছেইম আহিবনে, গতিকে সেইবাবে মই এইকেইযোৰৰ পেকিঙে আপোনালোকক দেখালোঁ। যিসকলে কালি ৰাতি অৰ্ডাৰ কৰিছে তেওঁলোকৰ বা আজিৰ দিনটোত অৰ্ডাৰ কৰিব, তেওঁলোকৰ পেকিং ভিডিঅ'খিনি আপোনালোকে কাইলৈ ৰাতিপুৱা সময়ত চাব পাৰিব। আৰু এটা বস্তু আপোনালোকক দেখাব বিচাৰিছিলোঁ, ৰ'ব মই দেখাই আছোঁ। মোক এটা কমেণ্ট আহি আছিলে যে বা ব্লেক আৰু ৰেড দেখাবা, গতিকে এইকেইটা চেমি পাটৰ নতুন আহিছে। ইয়াৰ নেক্সট শ্বৰ্ট ভিডিঅ'টোত মই আপোনালোকক নিশ্চয় দি দিম আৰু ইয়াৰ লিংকসমূহো মই আপোনালোকক দি দিম। গতিকে এই দুযোৰ আপোনালোকে মিছ'ত পাব বিচাৰে নেকি, মোক নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আপোনালোকে প্লিজ মোক হোৱাটছএপত কনফাৰ্মেশ্যনটো জনাই দিব, নহ'লে আপোনালোকে কমেণ্টতো জনাব পাৰে। কালিলৈ আকৌ এবাৰ পেকিঙৰ ভিডিঅ'সমূহ লৈ আকৌ এবাৰ লগ পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।